AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল বিপদত পৰিছে। আগন্তুক লোকসভা নিৰ্বাচনত ৩টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাই এতিয়া তলুকিবই পৰা নাই আজমল। আচলতে আজমলে ভাবিছিল এইবাৰ কংগ্ৰেছে AIUDFৰ সৈতে গোপন মিত্ৰতা কৰিব। সেইমৰ্মে আলোচনা হৈছিল কংগ্ৰেছ নেতৃত্বৰ সৈতে, কিন্তু শেষ মুহূৰ্তত প্ৰতাৰণাৰ বলি হ'ল বদৰুদ্দিন আজমল। এতিয়া সমস্যাত পৰিছে AIUDFৰ মুৰব্বী। তিনিওটা সমষ্টিতে বিপদত পৰিছে AIUDF। এতিয়া সংখ্যালঘু অধ্যুষিত অঞ্চলত আজমলৰ যাদু আৰু নাই। ধুবুৰীত এতিয়া সংকটত স্বয়ং আজমল। বদৰুদ্দিন আজমলে ঘোষণা কৰিছিল যে এইবাৰ কেৱল 3টা সমষ্টিত তেওঁ প্ৰাৰ্থী থিয় কৰাব। সেই সমষ্টি 3টা হৈছে ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ। এই 3টা সমষ্টিতে বৰ্তমান AIUDFৰ সাংসদ আছে। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত অন্যান্য সমষ্টিত এইবাৰ পূৰ্বৰ দৰে প্ৰাৰ্থী থিয় কৰা নাছিল আজমলে, কিয়নো আজমলৰ নিজৰ অস্তিত্বৰ সংকট আছিল ধুবুৰী। সেয়েহে বিচাৰিছিল ধুবুৰীত দুৰ্বল প্ৰাৰ্থী। কিন্তু দেখা গ'ল ধুবুৰীত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী থিয় নকৰা। যিজন প্ৰাৰ্থীক থিয় কৰালে সেই প্ৰাৰ্থীজন এতিয়া শক্তিশালী বুলি বিভিন্নজনে মত পোষণ কৰিছে ধুবুৰীত। এয়া আবু তাহেৰ বেপাৰী, ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী। পূৰ্বে দুবাৰকৈ গোলোকগঞ্জৰ পৰা বিধায়ক হৈছিল আবু তাহেৰ বেপাৰী। আৰ্থিকভাৱেও যথেষ্ট শক্তিশালী। এনে অৱস্থাত আজমল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ধুবুৰী, কিয়নো ধুবুৰীত এতিয়া কংগ্ৰেছৰ স্থিতি যথেষ্ট মজবুত। ঝৰা ফুকাৰ ৰাজনীতি অতীত হৈ গ'ল। তাৰ প্ৰমাণ ইতিমধ্যে ছেমিফাইনেলত আমাৰ পঞ্চায়তে দি থৈ দিছে। আৰু বাকী প্ৰব্লেম একো নহ'ব, কাৰণ এইবিলাক কিছু দল আছে, তেখেতসকলৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে তেখেতসকলে এইবিলাক কথা অপপ্ৰচাৰ চলাই আছে। নাগৰিকত্ব সংশোধনী আইনে ডুবাব, কাৰণ AJP যেতিয়া বলিষ্ঠভাৱে নাগৰিকত্ব সংশোধনী আইন প্ৰতিবাদ কৰিছিল আৰু অসমৰ জনগণক লগ দিছিল, তাৰপিছত ইহঁতে মতি সলনি কৰি নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে আকৌ বিজেপিৰ লগত লগ লাগিলে, তেতিয়া ৰাইজে তেখেতসকলক প্ৰত্যাখ্যান কৰে। মূল ইছ্যু চাওক, আগতে আমি মানুহ হিচাপে জীয়াই আছিলোঁ এইখন শংকৰাজানৰ দেশ। এতিয়া আমি জীয়াই আছোঁ সমাজত এনেকুৱা এটা বৈষম্যতাৰ মাজত, য'ত ধৰ্ম আমাৰ সুৰক্ষিত নহয়, য'ত আমাৰ গণতন্ত্ৰ সুৰক্ষিত নহয়। আজি হিন্দু মুছলমান নামাকৰণ কৰা হ'ল। আগতে আছিলোঁ আমি মানুহ, এতিয়া হ'ল হিন্দু মুছলমান। এইবিলাক আমি পৰা পৰিত্ৰাণ বিচাৰিছোঁ আৰু ৰাইজে থিৰাং কৰি লৈছে যে আমি এইবাৰ এই জুমলাবাজী কথাবিলাকক আমি পৰিত্ৰাণ দিম আৰু ধৰ্মক লৈ ৰাজনীতি কৰা দলক আমি 100% জৰা ফুকাৰ ৰাজনীতি পঞ্চায়তে বিজাই দিলে। ধুবুৰীত 19খন জিলা পৰিষদ লাভ কৰিছিল কংগ্ৰেছে। বিপৰীতে মাত্ৰ 3খন আসন পাইছিল AIUDFে। আজমলে আশা কৰিছিল কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিয়ক, কিন্তু শেষ মুহূৰ্তত আজমলক প্ৰতাৰণা কৰিলে কংগ্ৰেছে। কিন্তু প্ৰশ্ন হয়, আজমলক কংগ্ৰেছে প্ৰতাৰণা কৰিলে কিয়? আচলতে আজমলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰাৰ পৰিৱৰ্তে ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বৰ ৰিপুণ বৰাসহ কেইজনমান নেতাৰ সৈতে আলোচনা কৰিছিল। এই নেতাসকলে স্পষ্টভাৱে কৈছিল যে আজমলে লখিমপুৰ, কলিয়াবৰ, তেজপুৰ, নগাঁও আদি সমষ্টিত প্ৰাৰ্থী থিয় নকৰালে ধুবুৰী আৰু বৰপেটাত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী থিয় কৰাব। আৰু কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী থিয় কৰাবলৈ চেষ্টা চলাইছিল ৰিপুণ বৰাৰ উদ্যোগত। কিন্তু শেষ মুহূৰ্তত ৰাহুল গান্ধীৰ হস্তক্ষেপত বৰপেটা আৰু ধুবুৰীত শক্তিশালী প্ৰাৰ্থী থিয় কৰালে কংগ্ৰেছে। অৰ্থাৎ বৰপেটাৰ পৰা আব্দুল খালেক আৰু ধুবুৰীৰ পৰা আবু তাহেৰ বেপাৰী। এনে অৱস্থাত 2টা সমষ্টিতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমল। ধুবুৰীত আজমলৰ বেলি মাৰ যাওঁ যাওঁ অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো ধুবুৰীত ইতিমধ্যে অসম গণ পৰিষদৰ বিজেপিয়ে জাভেদ ইছলামক প্ৰাৰ্থী থিয় কৰাইছে। জাভেদ ইছলাম প্ৰাৰ্থীৰূপে থিয় দিছে যদিও এই নিৰ্বাচনত মূলতঃ প্ৰতিদ্বন্দ্বিতা হ'ব আবু তাহেৰ বেপাৰী আৰু আজমলৰ মাজত। এনে অৱস্থাত আজমল যথেষ্ট বিপদত পৰিছে। বৰপেটাক লৈ আজমল শংকিত।
ভাতৃ সিৰাজউদ্দিন আজমলৰ দুৰ্বল স্থিতিৰ বাবে এইবাৰ টিকট নিদিলে আজমলে থিয় কৰালে জনিয়াৰ প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামক আজমলে নগাঁও কলিয়াবৰ আদিত প্ৰাৰ্থী থিয় নকৰাই বৰপেটাত কংগ্ৰেছৰ পৰা দুৰ্বল প্ৰাৰ্থী বিচাৰিছিল কিন্তু আজমল পুনৰ প্ৰতাৰিত হ'ল কংগ্ৰেছৰ লগত কোনো ইলু নাই আৰু এটা কথা হ'ল কি যে কংগ্ৰেছৰ বিজেপিৰ লগে ইলু আছে এইটো ক্লিয়াৰ হৈছে এদিন মই নাম অমিত শ্বাহে কৈছে মোৰ বুজি ইলু আছে আমিতো গমেই পোৱা নাই এতিয়া আমি গম পাইছোঁ যে কংগ্ৰেছৰ বিজেপিৰ লগত মিত্ৰতা আছে ইলু আছে কেনে যে দুই কেণ্ডিডেট দিছে এতিয়া মোৰ সন্মুখত বা আমাৰ বৰপেটাত এই দুইজনী কেণ্ডিডেট হেমন্ত বিশ্ব শৰ্মাৰ কেণ্ডিডেট ডাইৰেক্ট বিজেপিৰ কেণ্ডিডেট আর তাহার ব্যাপারে তো কিছুদিন আগত আপনারা নিজে জানে বিজেপি জয়েন করেছে ডান্স করেছে এইসব ফটো আছে আমার ওচৰত এইটোৰ কাৰণে আমি ক্লিয়ার হয়ে গেল একটু ভালোই হয়েছে ইলেকশন আগে এতিয়া আমার মানে গম পাই গেল বলে কংগ্রেসের লগত আমার কোনো বুঝাবুঝি নাই এআইডিএফে বৰপেটাৰ পৰা শক্তিশালী প্ৰাৰ্থী ৰফিকুল ইছলামক থিয় কৰাইছিল কিন্তু এতিয়া ৰফিকুল ইছলামক সংকটৰ সন্মুখীন হৈছে কিয়নো ৰফিকুল ইছলামে আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে জনিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল এআইডিএফৰ বিধায়ক হিচাপে পৰৱৰ্তী সময়ত সেই সমষ্টি দখল কৰিলে আব্দুল খালেকে যেহেতু আব্দুল খালেক বৰপেটাৰ পৰা থিয় দিছে গতিকে জনিয়াৰ ভোট বিভাজিত হোৱাটো নিশ্চিত আৰু অন্যান্য সমষ্টিত আব্দুল খালেক আগুৱাই যোৱাৰ সম্ভাৱনা আছে এনে অৱস্থাত বৰপেটাত মূল প্ৰতিদ্বন্দ্বিতা হ'ব আব্দুল খালেক আৰু অসম গণ পৰিষদৰ কুমাৰ দীপক দাসৰ সৈতে উল্লেখযোগ্য যে বৰপেটা লোকসভা সমষ্টিৰ অধীনস্থ পাটাচাৰকুচি ধৰ্মপুৰ বঙাইগাঁও আদি জিলাত বহু হিন্দু গোট এতিয়া দীপক দাসৰ সপক্ষে আছে এনে অৱস্থাত বদৰুদ্দিন আজমলৰ প্ৰাৰ্থীয়ে খালেকৰ ভোট ভাঙিব পাৰিবনে নাই সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে হাইলাকান্দিতো আজমলৰ দলৰ একেই অৱস্থা সাংসদ ৰাজেশ বিশ্বাস সংকটত বিশ্বাসৰ বিৰুদ্ধে প্ৰতিষ্ঠানী বিৰোধী ঢৌ বিগত নিৰ্বাচনত মুছলমানৰ লগতে হিন্দু বঙালী ভোট পাইছিল বিশ্বাসে কেৱল বিৰোধিতা কৰাৰ ফলত এইবাৰ হিন্দু বঙালী ভোট নাপায় বিশ্বাসে এই ভোট কংগ্ৰেছ পাৰ্টীৰ স্বৰূপ দাসে পোৱাৰ সম্ভাৱনা ফলত প্ৰতিদ্বন্দ্বিতা হৈছে কংগ্ৰেছৰ স্বৰূপ দাস আৰু এআইডিএফৰ কৃপানাথ মাল্লাৰ মাজত কৰিমগঞ্জত ৰাজেশ বিশ্বাস যথেষ্ট শক্তিশালী প্ৰাৰ্থী আছিল যদিও এতিয়া ৰাজেশ বিশ্বাস বিপদত পৰিছে প্ৰতিদ্বন্দ্বিতাৰ পৰা আচলতে বিশ্বাস আঁতৰি গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব অসন্তুষ্ট আজমলে কংগ্ৰেছৰ বিৰুদ্ধে শেষ যুদ্ধ কৰিব ওলাইছে ঘনে ঘনে যোগাযোগ কৰিছে অগপ নেতৃত্বৰ সৈতে কলিয়াবৰত এআইডিএফৰ ভোট অগপ প্ৰাৰ্থীক দিয়াবলৈ সিদ্ধান্ত আজমলৰ কিন্তু আজমল সফল হ'বনে নগাঁও কলিয়াবৰ আদিত আজমলক প্ৰতাৰণা কৰাৰ লগে লগে আজমল জাঙুৰ খাই উঠিছে কিয়নো এইবাৰ আজমলৰ প্ৰাৰ্থী থিয় নকৰাৰ ফলত এই দুটা সমষ্টিত কংগ্ৰেছ শক্তিশালী ৰূপত থিয় দিছে এনে অৱস্থাত কলিয়াবৰ সমষ্টিত এআইডিএফৰ ভোটাৰক আজমলে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে ভোট দিবলৈ নিৰ্দেশ জাৰি কৰিছে আনহাতে নগাঁৱত থিয় দিয়া নিৰ্দলীয় প্ৰাৰ্থীক শেষ মুহূৰ্তত আজমলে সমৰ্থন জনাব পাৰে অৰ্থাৎ আজমলে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ তৎপৰ ব্যুৰ ৰিপৰ্ট DY365